নাবাৰ্ড অসমৰ উদ্যোগত 10ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংক নাবাৰ্ড অসমৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আজি নাবাৰ্ডৰ গুৱাহাটীস্থিত কাৰ্যালয়ৰ নিতা প্ৰেক্ষাগৃহত পালন কৰা হয় ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। গুৱাহাটীত হোৱা বানপানীৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে 7 আগষ্টতে হৈ যোৱা 10ম সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আজিহে পালন কৰা হয় বুলি নাবাৰ্ড অসমৰ বিষয়ববীয়াৰ পৰা জানিব পৰা গৈছে। এই দিৱসৰ লগত সংগতি ৰাখি অসমৰ হস্ততাঁত ক্ষেত্ৰখনত বহনক্ষম উদ্ভাৱন বিষয়টিত গুৰুত্ব আৰোপ কৰি আজিৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলন তথা অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভণি হোৱা এই অনুষ্ঠানত নাবাৰ্ড অসমৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাসে আদৰণি ভাষণ আগবঢ়ায়। লোকেন দাসে অসমৰ হস্ততাঁতৰ ক্ষেত্ৰখনৰ উন্নতিৰ বাবে নাবাৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যকলাপ তথা আঁচনিৰ খতিয়ানো দাঙি ধৰে। Traceability also. You have the QR code and you can go deep into it. You can also get that. And one of the first person who actually rewarded the weaver based on the traceability that they introduced was from Assam. And then I saw in one of their televised programs. But here we are yet to introduce that. I think although we have entrepreneurs, we are yet to get to their level. But what Secretary Sahab had been discussing, sharing with me. এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ সচিব দিলীপ কুমাৰ বৰা উপস্থিত থাকি অসমৰ পৰম্পৰাগত হস্ততাঁত মুগা আৰু ৰেচম শিল্প ৰপ্তানিৰ ক্ষেত্ৰখন ফেশ্বন তথা স্বনিৰ্ভৰ নাৰী আঁচনিৰ বিষয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে নেটফ্ৰিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক PVSLN মূৰ্তি, অসম টেক্সটাইল ইনষ্টিটিউটৰ অধ্যক্ষ অশোক কুমাৰ দাস, অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক ৰঞ্জিত কুমাৰ ডেকা, ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংকৰ মহাপ্ৰবন্ধক ভানু প্ৰকাশ বাৰ্মা উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে নাবাৰ্ড অসমৰ আঞ্চলিক কাৰ্যালয়ৰ মহাপ্ৰবন্ধক নবীন কুমাৰ ৰয়ে অসমৰ হস্ততাঁতৰ ক্ষেত্ৰখনত প্ৰত্যাহ্বান আৰু সম্ভাৱনা বিষয়ক ভাষণ প্ৰদান কৰে। कहावत है कि अकेला चना भार नहीं फोड़ता है। नो वन कैन डू इट अलोन। इसीलिए हम आपके सामने मुखातिब हैं। हमारे ज़हन में, हमारे दिल में जो आग है, आइए उस आग को ज्वाला बना दे और इस देश की, इस अहम असम की धरती को, इस देश के अंग को ऐसे प्रफुल्लित करें ताकि हर महिला, हर पुरुष जो जुड़ना चाहता है, जीविका पाना चाहता है, वो यहां से पेरिस के म्यूजियम में भी अपने सामान दे सकता है। অসম টেক্সটাইল ইনষ্টিটিউটৰ অধ্যক্ষ অশোক কুমাৰ দাসে নিজৰ বক্তব্যত কলগছৰ আৰু ৰেমিকছৰ পৰা প্ৰস্তুত কৰিব পৰা পৰিৱেশ অনুকূল আঁহৰ কথা উল্লেখ কৰে। উল্লেখ্য যে নাবাৰ্ডৰ উদ্যোগত পূৰ্বৰে পৰা হস্ততাঁতৰ ক্ষেত্ৰখনত বহু উন্নয়নমূলক কাম কৰি অহা হৈছে। দৰ্শনা বৰুৱা ৰিপৰ্ট, অমৃত নিউজ 24x7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।